সিংহ ৰাশিৰ বাবে গুড নিউজ নৱেম্বৰ 2025। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সিংহ ৰাশিৰ নৱেম্বৰ মাহৰ ৰাশিফল। এই মাহত আপোনাৰ জীৱনলৈ কি শুভ খবৰ লৈ আহিছে, প্ৰেম, টকা পইচা, কৰ্ম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে পৰিৱৰ্তন আহিব, সকলো কথা আমি বিশদভাৱে আলোচনা কৰিম। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ বাবে এই মাত্ৰ হ'ব এক সোণালী সুযোগৰ সময়। আহক তেন্তে আৰম্ভ কৰোঁ আপোনাৰ নৱেম্বৰ মাহৰ ৰাশিফল। নৱেম্বৰ মাহটো সিংহ ৰাশিৰ বাবে ভাগ্য উদয়ৰ সময় হ'ব। যি কামবোৰ দীৰ্ঘদিন ধৰি কৰি আছিলে, এতিয়া সেই কামবোৰে স্পীড ল'ব, কাম সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। নতুন আশা আৰু উজ্জ্বল সফলতা আহিব। আপোনাৰ কাম কাজত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত উন্নতি আৰু প্ৰমোচনৰ সম্ভাৱনা আছে। নতুন ব্যৱসায় বা পাৰ্টনাৰশ্বিপ আৰম্ভ কৰিবলৈ এই নৱেম্বৰ মাহটো অতিকৈ শুভ। চাকৰি বিচৰা লোকসকলৰ বাবে নতুন সুযোগ লাভ কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ধন বৃদ্ধি হ'ব, আপোনাৰ ইনকাম বৃদ্ধি হ'ব। লগতে আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। ক'ৰবাত ফাঁচি থকা টকা পোৱাৰ সম্ভাৱনা আছে এই মাহতেই। ইনভেষ্টৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, কিন্তু আপোনাৰ ধন বৃদ্ধি নিশ্চিত। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত প্ৰেমত সুখ আহিব, লগতে নতুন সূচনা যোগ হ'ব। পৰিয়ালৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন লাভ কৰিব, বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত মৰম ভালপোৱা আৰু সম্পৰ্ক মজবুত থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব, মানসিকভাৱে ধনাত্মক থাকিব। আগতে যিবিলাক নেতিবাচক চিন্তা আছিলে সেইবিলাক আঁতৰি ধনাত্মক পৰিৱৰ্তন লৈ আহিব। আপোনাৰ অকণমান গেছৰ সমস্যা হ'ব পাৰে, গতিকে যথেষ্ট পৰিমাণে পানী গ্ৰহণ কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। নৱেম্বৰ মাহৰ শুভ তাৰিখৰ ভিতৰত হৈছে 7 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ আৰু 26 তাৰিখ। এই তাৰিখকেইটা হৈছে আপোনালোকৰ বাবে অতিকৈ শুভ। এই তাৰিখত যদি নতুন কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব, লগতে সফলতা নিশ্চিত। আপোনালোকৰ বাবে শুভ ৰত্ন হৈছে মাণিক ৰুবি। শুভ ৰং হৈছে সোণালী আৰু কমলা। শুভ সংখ্যা হৈছে 1। প্ৰতিকাৰ: সূৰ্যদেৱলৈ পুৱা পানী অৰ্পণ কৰক আৰু ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো প্ৰতিদিনে 21 বাৰকৈ জপ কৰক। আপোনাৰ সকলো দিশৰ পৰাই ভাল ফলাফল লাভ কৰিব। মই মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ, ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 21 বাৰকৈ প্ৰতিদিনে ৰাতিপুৱা জপ কৰিব আৰু সূৰ্যক পানী অৰ্পণ কৰিব। এই মাহটো সিংহ ৰাশিৰ বাবে সঁচাকৈয়ে ধন, সফলতা আৰু সুখৰ সময় এই নৱেম্বৰ মাহটো। গতিকে আপোনালোকৰ দুখৰ শেষ হৈ গ'ল, দুখ কৰিবলগীয়া নাই আৰু। যি কামত মন লগাব তাত ভাল ফলাফল আপোনাৰ লগত থাকিব, আপোনাৰ পক্ষত থাকিব। আপুনি যি কাম কৰিব সেই কামতে সফলতা পাব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। একেবাৰে গুড নিউজ মান্থ এই নৱেম্বৰ মাহটো 2025। আপোনাৰ পক্ষত আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব। আপোনাৰ আগতে যদি কিবা অক্টোবৰ মাহত কিবা যদি ফাঁচি আছিলে, কাম কাজত বাধা বিঘিনি আছিলে, এই নৱেম্বৰ মাহত সকলোখিনি বাধা বিঘিনি আঁতৰি সকলো কামতে সফলতা জয়ময় লাভ কৰিবলৈ সক্ষম হ'ব। তো এয়া আছিল সিংহ ৰাশিৰ বাবে নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল। আপোনালোকে শুনিলে, ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আপুনি যদি নতুনকৈ আহিছে চেনেলটোত, তেনেহ'লে ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন প্ৰেছ কৰি দিব। এনেকুৱা নিত্য নতুন ভিডিঅ' আৰু লগতে দৈনিক ৰাশিফল পাই থাকিব। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।